বতাহ বৰষুণত পাকঘৰটো ভাঙি যায়, থকা ঘৰটোও হালি গৈছে, যাই কিবাকে বিচনাৰ তলত সোমাই জীৱনটো ৰক্ষা কৰি গোটেইকেইটা পৰিয়ালে কিবাকে বিচনাৰ তলত সোমাই জীৱনটো ৰক্ষা কৰি ৰৈছোঁ। এতিয়া তাৰমানে অৱস্থা একদম জৰাজীৰ্ণ অৱস্থা। বাকী গৰু ছাগলী বান্ধা ঘৰটোও ভাঙি গৈছে, থকা ঘৰটোও মানুহ থকা অৱস্থা নাইয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।